নিজৰ জন্ম গাঁওখনত কিবা এটা পাতিলে নোযোৱাকৈ থাকিব একেবাৰে নোৱাৰোঁ। আৰু এইফালে আমাৰ মঞ্জুলা বাইদেউ দেই শিক্ষয়িত্ৰী হয়, আৰু এইফালে আমাৰ বৰ্ণালী লগৰ, সকলোকে লগ পোৱাৰ হেঁপাহেৰে নিজৰ জন্ম গাঁওখনত মানে কিবা এটা পাতিলে একেবাৰে নোযোৱাকৈ থাকিব নোৱাৰোঁ। সকলো দেখালোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। বিয়াখন কাম লাগি আছে আমাৰ ককা একদম দেই একেবাৰে ডাঙৰ দেউ দেই, একেবাৰে ডাঙৰ নব গীতাঞ্জলি আন্ধৰা বুলি ফেচবুক পেজ এটা আছে আকৌ, চবেই চাব দেই, ৰাইজ চাব দেই। বৰ্ণালী আন্ধৰা এয়াও ফেচবুক পেজ এটা আছে দেই, চবেই কৰি দিব দেই। কিমান ধুনীয়া দেখিছেনে? এয়া একেবাৰে ইমান ঠাণ্ডাটো একদম পুৰা ফাটি চুটি আহিছে। বেলেগৰ ঠাণ্ডা লাগিছে, মোৰ ষ্টাইলত ঠাণ্ডা লগা নাই দেই। আৰু এয়া আমাৰ বাইদেউ মঞ্জুলা বাইদেউ শিক্ষয়িত্ৰী হয়, আৰু এয়া এতিয়া খানা খাই আছে, অকণমান দেখাই দিছোঁ দেই। আৰু এয়া আমাৰ মানে এতিয়া বৰ্ণালীৰ লগত আহিছে কাৰণে এতিয়া আমাৰ বাইদেউ ক'ব লাগিব, বৰ্ণালী শক্তি সৰু হওক ডাঙৰ হওক সেইটো কথা নাই, আমাৰ ডাঙৰে আৰু। এইফালে আমাৰ ভিনি, আৰু এইফালে এতিয়া কি বুলি ক'ব লাগিব বাইদেউ আমাৰ দীপক ছাৰ আৰু বাইদেউ। অঁ দীপক ছাৰ বাইদেউ, মই আকৌ চিনি পোৱা নাই যে, চিনাকি হৈছোঁহে এতিয়া ন। নাপাওঁ আকৌ চিনি। এয়া হেৰি কিবা চাং মাৰি আছিলে ন, পাপৰি চাং মাই তাই কমাই গম পাইছে কোন চাং। মই পাই থাকোঁ নহয় পাপৰি চাং মাই, মই হকী হকী বুলি থাকোঁ যে সখী মানে এইফালে দেখিয়ে থাকোঁ আৰু ফেচবুকত মানে একে কাপোৰ পিন্ধা।